Guys, so যোৱা 20 তাৰিখে অসমীয়া ফিল্ম শিকাৰখন ৰিলিজ হৈছিল আৰু সেইখনৰ ওপৰত মই এটা ৰিভিউ দিছিলোঁ আৰু ৰিভিউটো ঠিক মই সেনেকৈ দিছিলোঁ যেনেকৈ মই অন্য ফিল্মবোৰৰ ওপৰত ৰিভিউ দিওঁ মানে মই দুটামান ফিল্মৰ ক্লিপ কেইটামান ইউজ কৰি পেলাই ফিল্মটোৰ ওপৰত ৰিভিউ দিওঁ ঠিক সেনেকৈ শিকাৰৰ ওপৰতো ৰিভিউ দিছিলোঁ কিন্তু ৰিভিউটোত মই বৰ এটা ভালকৈ নক'লোঁ শিকাৰৰ বিষয়ে কাৰণ মোৰ যোনটো হনেষ্ট ৰিভিউ আছিলে সেইটোকে দিছিলোঁ আৰু বহুতে কমেণ্টতো দিছিলে যে ফিল্মখন এটা ভাল হোৱা নাই তুমি ঠিক কথাই কৈছা বহুতে মোক কৈছিলে যে হয় তুমি হনেষ্ট ৰিভিউ দিছা আৰু হনেষ্ট ৰিভিউ দিব সাহস লাগিব ঠিক কৰিছা বঢ়িয়া কৰিছা আৰু মই ভাবিছিলোঁ হয় চবৰে যোনটো অপিনিয়ন সেইটো দি আছে চবে কিছুমানে ফিল্মখন ভালো পাইছিলে সেইটোও কৈছিলে কিন্তু বহুতে কৈছিল ফিল্মখন ভাল লগা নাই আৰু ময়ো বহুত বেয়াকৈ কৈছিলোঁ আপোনাক মই এইটো ভিডিঅ'ৰ শেষত ক্লিপটো লগাই দিম মই আপুনি গম পাব মই কি কি ৰিভিউ দিছিলোঁ মই ক্লিপটো লগাই দিম কিন্তু তাৰপিছত মোৰ আহি গ'ল কপিৰাইট ষ্ট্ৰাইক ভালকৈ নোকোৱাৰ কাৰণে মেবি বা কিহৰ কাৰণে আহি গ'ল গম নাপাওঁ আগতে কেতিয়াও অহা নাছিলে কপিৰাইট ষ্ট্ৰাইক যিহেতু বহুত ফিল্মৰ ওপৰত ৰিভিউ দিছোঁ কোনো ফিল্মৰ ফালৰ পৰা কপিৰাইট ক্লেইম অহা নাছিলে কিন্তু এইটোত আহি গ'ল আৰু বহুতে শিকাৰৰ ওপৰত ৰিভিউ দিছে কিন্তু বহুতে তাত অহা নাই বহুতে ভাল বুলি কৈছে সেইকাৰণে অহা নাই নেকি কিহৰ কাৰণে গম নাপাওঁ কিন্তু মই এতিয়া আপুনি শুনক মই কি কৈছিলোঁ আৰু আপোনাৰ মন্তব্যটো কমেণ্টত দিব। হে গাইজ চ' আজি ৰিভিউ দিব গৈ আছোঁ জুবিন গাৰ্গৰ মষ্ট আৱেইটেড মুভি মানে শিকাৰৰ ওপৰত আৰু বৰ্তমান শিকাৰ ৰিলিজ হৈ গ'ল আৰু যোনখন মুভিৰ কাৰণে আমি ইমান দিন ধৰি বাট চাই আছিলোঁ সেইখন মুভি ফাইনেলি আহি গ'ল আৰু আজি সেই মুভিখন ভাল হ'ল কেনেকুৱা হ'ল কি হ'ল সেইবোৰৰ ওপৰতে কথা পাতিম চ' মই যেতিয়া ট্ৰেইলাৰটোৰ ওপৰত ৰিভিউ দিছিলোঁ তেতিয়া মই কৈছিলোঁ যে কাহিনীটো বহুত বেছি মানে এভাৰেজ হ'ব কাৰণ ষ্টৰি লাইন বহুত বেছিক হয় আৰু মই ট্ৰেইলাৰটো চাই পেলাই ৰিভিউ দিওঁতে কৈ দিছিলোঁ যে কাহিনীটোত কি হ'ব কি নহ'ব আৰু সেইখিনিয়ে হৈছে সেইখিনিয়ে হ'ব আৰু মই চালোঁ কিন্তু চাই পেলাই মোৰ একদমেই ভাল নালাগিল একদম যোনটো সঁচা কথা একদম বেছিক ষ্টৰি লাইন মানে একদম প্ৰিডিক্টেবল ষ্টৰি লাইন মানে আপুনি চিনেমা চাব গৈ আছে আপুনি চব গম পায় যে এইটোৰ পিছত এইটো হ'ব এইটোৰ পিছত এইটো হ'ব তে আপুনি কিহৰ কাৰণে চাব গৈ আছে মই গৈ পেলাই বহিলোঁ লাইক ইণ্টাৰভেলৰ আগৰখিনি ইমানেই বেছি বৰিং হয় মই মানে বাৰে মন গৈছিল যে উঠি যাওঁ নেকি দুবাৰমান মই উঠিও গ'লোঁ কিন্তু সেইটোৱে তথাপি চাব লগাটো হ'লেই পইচা দিছিলোঁ যিহেতু আৰু এক্সপেক্টেশ্যনছটো বহুত বেছি হাই আছিলে জুবিন গাৰ্গৰ মুভি ইমান ডাঙৰ বাজেটত বনোৱা মুভি ইমান ধুনীয়া জেগাত গৈ শ্বুটিং কৰিছে বহুত বেছি ভাল হ'ব মুভিখন একদমেই ঘটিয়া ষ্টৰি লাইন কাম নাই মানে লাইক আৰু এক্টিঙো ভালকৈ কৰা নাই আৰু বিশ্বাস কৰক লিপচিঙো এটা ভালকৈ মিলাব পৰা নাই লাইক আপুনি যদি এটা চিনত আপুনি লক্ষ্য কৰে মই ভিডিঅ' কৰা নাই সেইখিনি চিন এটা লক্ষ্য কৰে যদি লাইক লিপছে বেলেগ কিবা কৈ আছে আৰু লাইক ডাইলগ বেলেগ কিবা কৈ আছে আৰু ডাইলগটো আগত গুচি গৈছে লিপছটো পিছত হিলাই আছে লাইক এনেকুৱা টাইপ হৈ আছে আৰু ভাই চাহ আপোনাৰ কি চিনেমা বনাইছে ইমান কোটি টকা লগাই কিনে একদমেই ঘাটিয়া লাগিছে লাইক কাহানী একো মানে মাথাৰ গুৰি নাই একোই নাই মানে লাইক কাহানী ক'ত কিবা কোনোবা এটা কান্দি থাকে কোনোবা এটা মৰিছে কোনোবা এটা কান্দি থাকে কান্দি ফটককৈ আকৌ প্ৰেম হৈ যায় আৰু বাগানৰ দুজন বাগানীয়া যুৱক সিহঁতে বাগানত কাম কৰে সিহঁতে ইমিগ্ৰেশ্যন কৰি কিনে বেলেগ এখন কাণ্ট্ৰিলৈ গৈছে মানে UK লৈ গৈছে তো UK সিহঁতে যোৱাটো ইমানেই সহজ নেকি লাইক ডাংকি মাৰি যাব পাৰে কিন্তু ডাংকি মাৰি যোৱাটো কিমান ডিফিকাল্টিজ ফেচ কৰিব লাগে লাইক ইমান সহজতে সিহঁতে হেৰিত গুচি গ'ল লণ্ডন গুচি গ'ল আৰু দুজন বাগানীয়া যুৱকৰ তাত ইমান পইচা ক'ৰ পৰা আহিলে যে সিহঁতে বাগানত মানে বাগানৰ পৰা ওলাই গৈ সিহঁতে গৈ পেলাই লণ্ডন পালেগৈ তাতে গৈ পেলাই 3টা মানুহ বিচাৰি মাৰিছে কিন্তু ইমান সহজটো নহয় ন মানে কি ক'ম একো ভালকৈ ভাবি চিন্তি বনোৱা নাই ডাইৰেক্টৰে কি ডাইৰেকশ্যন কৰিছে ভগৱান জানে একো আগগুৰি নাই লাইক ইম'শ্যনছটো একেবাৰে নাই লাইক ফটককৈ কান্দি থাকিব ফটককৈ কিবা এটা হৈ যাব একো এটা মিলা নাই সঁচা কথা যোনটো একো এটা মিলা নাই আৰু এক্টৰছটো নকৰে আৰু আদিল হুছেইনৰ বাদে মই কাৰো এক্টিং একদমেই ভাল লগা নাই ছোৱালীজনী এক্টিং ভাল লাগিছে ছোৱালীজনী অকণমান ভাল কৰিব চেষ্টা কৰিছে তাইৰ চেষ্টাও মানে তাই পৰিণতিটো ভাল দিছে কিন্তু বাকীবিলাকৰ ক্ষেত্ৰত এক্টিং মোৰ কাৰো ভাল লগা নাই আৰু সিহঁতে লণ্ডনত গৈছে লণ্ডনত গৈ 3টাক বিচাৰি পেলাই মাৰিছে ইমানেই সহজ 3টাক বিচাৰি পেলাই মাৰা আৰু ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্ট নাই সেইবিলাকতো নাই আৰু তাৰ ওপৰতে সিহঁতে ধনুকাৰ দি পেলাই মাৰিছে তাতে গৈ বাঁহ কপ পালে ধনুকাৰ কোনে বনালে ধনুকাৰ কেনেকৈ বনালে আদিল হুছেইনৰ কেৰেক্টাৰটো ভাল লাগিছে কিন্তু বাকীবিলাক কি অকল এটা দুটা কেৰেক্টাৰ ভাল দি নহ'ব নহয় আৰু ডাইৰেক্টৰে কি ডাইৰেকশ্যন কৰিছে ভগৱান জানে এনেকুৱা লাইক একো মানে কাহানী ষ্টৰি লাইন ক'ৰবাত গুচি যায় ক'ৰবাত কিবা এটা চলি থাকে তাৰ পৰা এণ্ডিঙত কিবা এটা ওলাইগে আৰু বহুত প্ৰিডিক্টেবল ক্লাইমেক্স আছিলে ক্লাইমেক্সটো বহুত বেছি প্ৰিডিক্টেবল আছিলে কাহানীত কিবা চলি থাকে ওলাই যায়গৈ কিবা তো এনেকৈ চিনেমা নবনিব ন অলপমান ভাবিব লাগিব অলপমান কৰিব লাগিব আৰু যোনটো ৰাইটাৰ হয় কি লিখিছে ভাই স্ক্ৰিপ্ট কি লিখিছে স্ক্ৰিপ্ট ৰাইটাৰ একদম স্ক্ৰিপ্ট লিখিব জানা নাই খালি ডাঙৰ জেগাত গৈ শ্বুট কৰিলে নহ'ব কাহানী ভাল হ'ব লাগিব ডাইৰেকশ্যন ভাল হ'ব লাগিব এইবিলাক এখন চিনেমা মই চিৰিয়াছলি কৈছোঁ এখন চিনেমাই বেছি ইনকাম কৰিব নোৱাৰে একদম ভাল লগা নাই তথাপি আপুনি চাব বিচাৰটো চাব পাৰে জুবিন দাৰ কাৰণে চাব পাৰে কিন্তু জুবিন দাৰ এক্টিং একো ভাল লগা নাই
গতিকে আপুনি যদি চাইছে আপোনাৰ মন্তব্যটো কমেণ্টত দিব। মই এইখিনি কৈছিলোঁ চিকাৰৰ বিষয়ে, আৰু যাৰ ফলত মোৰ আজি কপিৰাইট ষ্ট্ৰাইক আহি গ'ল, মানে ক্লিপ কেইটামান ইউজ কৰাৰ ফলত। আৰু আজিৰ পৰা হয়তো মই অসমীয়া ফিল্মৰ মানে ৰিভিউ দিওঁতে ক্লিপ বেছিকৈ ইউজ নকৰোঁ। আজি যেনেকৈ এইটোত যেনেকৈ দিলোঁ সেনেকৈয়ে দি দিম। আৰু সেইটোৱে। আৰু এতিয়া বৰ্তমান ভিডিঅ'টো ইউটিউবত নাই, তাতে বেছি ভিউজো অহা নাছিলে বাৰুতে, 4K চামথিং আহিছিলে ভিউজ, আৰু কমেণ্টছ কিন্তু আছিলে ভালেখিনি। গতিকে চব ৰিমুভ হৈ গ'ল। গতিকে আপোনাৰ মন্তব্যটো দিব।